পৰিৱৰ্তনৰ দিশত এইবাৰ বিজনী সমষ্টি ঢাকঢোল উন্নয়নৰ গাঁথনিৰে আৰম্ভ কৰিছে বিধায়ক অৰূপ কুমাৰ দেৰ যাত্ৰা। এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতি পালন বিধায়ক অৰূপ কুমাৰ দেৰ। এইবাৰ দৰিদ্ৰ পৰিয়ালৰ মাজত হাঁহিৰ বিৰিঙাই তুলিছে অৰূপ কুমাৰ দেয়ে। কৰ্মৰ সংস্থাপন নোপোৱা বিজনী সমষ্টিৰ ১ নং বেতবাৰী কনকলতা গ্ৰাম্য সংঘ সভানেত্ৰী বুভুলা ৰায়, সম্পাদিকা সুস্মিতা চক্ৰৱৰ্তী আৰু ২৬২ গৰাকী সদস্যৰে গঠিত প্ৰশিক্ষণ শিবিৰত কেইটিমান চিলাই মেচিন বিতৰণ কৰে। বিধায়ক অৰূপ কুমাৰ দেৰ তৎপৰতাত বিধায়কৰ এটি সজাতি দলে বিজনী সমষ্টিৰ ভিতৰুৱা অঞ্চলৰ নিশাৰ ভাগত উপস্থিত হৈ মহিলাসকলৰ মাজত চিলাই মেচিন বিতৰণ কৰাক লৈ উৎফুল্লিত হয় মহিলাসকল। প্ৰশিক্ষণ শিবিৰৰ ঘৰটো আধৰুৱা হৈ আছিল যদিও এইবাৰ বিধায়ক অৰূপ কুমাৰ দে ঘৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিব, য'ত দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলে চিলাই কাম সম্পূৰ্ণ কৰি নিজৰ জীৱিকা হিচাপে গঢ়ি তুলিব পাৰিব। ইফালে টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰা পৰিয়ালৰ কাষত নিশাৰ ভাগত উপস্থিত হৈ কেইবাটাও পৰিয়ালৰ ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় আৰু চিকিৎসাৰ বাবদ কিছু আৰ্থিক সাহায্য আগবঢ়ায়। বিধায়কগৰাকীয়ে আশ্বাস দিয়ে ভুক্তভোগী ৰোগীসকলৰ সমস্ত চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিব আৰু তেওঁলোকৰ সুবিধা অনুযায়ী ৰোগীসকলৰ চিকিৎসাৰ অপাৰেশ্যন কৰিব বুলিও জানিবলৈ দিয়ে। মই আমাৰ বিধায়ক ছাৰক ধন্যবাদ জনাইছো, তেওঁ কথা দি আমাক কথা ৰাখিছে। সেইকাৰণে মোৰ নাম সুস্মিতা চক্ৰৱৰ্তী, মোৰ ঘৰ ১ নং বেতবাৰী আৰু মই কনকলতা গ্ৰাম্য সংঘৰ ছেক্ৰেটাৰী হয়। কেইদিনমান আগতে আমি বিধায়ক ছাৰক কৰিছিলো, অনুৰোধ জনাইছিলো যে আমাৰ ভিঅ অফিচটো আধৰুৱা হৈ আছে, আমি কামখিনি কৰিব পৰা নাই, আমাৰ মহিলাবিলাকৰ মিটিং কৰাৰ কাৰণে অসুবিধা হৈ আছে। সেইকাৰণে ছাৰে দাবীটো আমাৰ মানি লৈছিলে, পূৰণ কৰি দিব বুলি কৈছিলে। আৰু চিলাই মেচিন কেইটামান আমি আমাৰ জীৱিকাৰ কাৰণে, মহিলাৰ জীৱিকাৰ কাৰণে অলপ সুবিধা হোৱাৰ কাৰণে খুজিছিলো ছাৰৰ পৰা। তেখেতে আজি সেই বস্তুখিনি আমাক দি দিছে ইতিমধ্যে। আৰু আমাৰ ভিঅৰ ঘৰখনো আজি মিস্ত্ৰী পঠাই দিছিলে, মিস্ত্ৰীয়ে আহি চাই গৈছে, ২-১ দিনত কাম আৰম্ভ কৰিব বুলি কৈছে। সেইকাৰণে ছাৰক আমি আকৌ এবাৰ ধন্যবাদ জনাইছো, তেওঁ প্ৰতিশ্ৰুতি দি আমাক প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে। আৰু আমাৰ যি হিচাপে আমি বিধায়কজন বিচাৰিছিলো, আশা কৰো সেইমতে আমি বিধায়কজন পাইছো আৰু আগন্তুক দিনত ছাৰে এনেকৈ আমাক সহায় সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছো। নাম রুমি তরফদার, আমার গ্রামের নাম ১ নং বেতবাড়ি, আমাদের ভিওর নাম কনকলতা গ্রাম্য সংঘ। তো আমাদের বিধায়ক স্যারকে আগে সবার প্রথমে আমি ধন্যবাদ জানাচ্ছি যে আমাদের মহিলাদেরকে এইভাবে সহায় করার জন্য। কিছুদিন আগে আসছিল আমাদের এখানে, আমরা আবেদন জানাইছি যে আমাদের মহিলাদের যাতে কিছু কর্ম হয়, নিজের জীবিকা হয়, তার জন্য কিছু সেলাই মেশিন দেওয়া বা আমাদের ট্রেনিং সেন্টারের ব্যবস্থা করে দেন। তো উনি উনার কথা রেখেছেন, বেশি দিন হয় না, ১ মাসও হয় না কথা দিয়ে গেছেন। তো উনি উনার কথা রেখেছেন, আগন্তুক ৫ বছরে জানি উনি আমাদের আরো অনেক সাহায্য করবে। তার জন্য আমরা অনেকটাই আশাবাদী এবং করবেও জানি আমি। তার জন্য অনেক ধন্যবাদ। আমাদের মহিলা তরফ থেকে অসংখ্য ধন্যবাদ জানাচ্ছি ওনাকে। অ্যাক্সিডেন্ট হয়ে পড়ে আসছিল, তারপরে হসপিটালতে বরপেটা নিয়েছি, বরপেটা উকলাইবা পাইছে না, করবা পাইছে না, নিয়ে আইছি, বড় ছেলে দিয়া পাটনা পাঠাইছি। সেটুক আমার সামর্থ্য কুলাইছে, এটুক দিয়ে আমি হাতের অপারেশনটা করে আনছি। এখন আমার স্যারের টিম এসে দেখে গেছে, ভালো করে দুলে কিছু সাহায্য করে গেছে, সাহায্য দিয়ে গেছে আর আশ্বাস দিছে বাইরে নিয়ে যাওয়ার জন্য বলছে, আশাটা দিছে, টিকিট কাটতে গেছে। অরূপ কুমার দে স্যারে আমি ধন্যবাদ জানাই। আমাৰ ভাতিজা এক্সিডেণ্টৰ পাছত বিধায়কৰ টীম আহি অলপ ৰোগীটো চাই চিন্তি অলপ সাহায্য কৰিলে আৰু দ্বিতীয়বাৰ আৰু যদি কিবা লাগে যোগাযোগ কৰিব, এই বুলি আমি অৰূপ দেক ধন্যবাদ জনালোঁ, বিধায়ক অৰূপ দেক ধন্যবাদ জনালোঁ। সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, N24 আছাম।